এতিয়া ভাৰপ্ৰাপ্ত হৈ আছে আপোনাৰ হয় নিশ্চিতভাৱে ইতিমধ্যে আমি গম পাইছোঁ যে কেওট সম্প্ৰদায়ৰ এটা সংগঠনৰ নেতৃবৰ্গই চৰকাৰক স্মাৰকপত্ৰ দিছে তেখেতসকলক অনুসূচিত জাতিৰ মানে অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু এনে ক্ষেত্ৰত আমি মাত দিবলৈ বা থিয় দিবলৈ আমি বাধ্য হৈছোঁ কিয় কাৰণ 1951 চনৰ চেঞ্চাছৰ মতে কেওট সম্প্ৰদায়ে নিজকে তেখেতসকলে উচ্চ শ্ৰেণীৰ বা কলিতা শ্ৰেণীৰ বা সাধাৰণ শ্ৰেণীৰ বুলি নিজকে পৰিচয় দিছিলে আৰু তাৰ পিছত ঠিক তেনেদৰেই 1961 চন আৰু 1980 চনত তেতিয়াও তেখেতসকলে নিজকে সাধাৰণ শ্ৰেণীৰ বা নিজকে উচ্চ শ্ৰেণীৰ বুলি নিজৰ পৰিচয় দিছিলে কিন্তু তাৰ পিছত এতিয়া হঠাতে তেখেতসকলৰ কি হ'ল যে অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব লাগে ইয়াত ক'ৰবাত নহয় কিবা চৰকাৰৰ ভোট বেংক বা ক'ৰবাত ইলেকশ্যনৰ লগত জড়িত নহয় জানো ইয়াতে গতিকে তেনে ক্ষেত্ৰত ন্যায় সবলীকৰণৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে আমাৰ ৰঞ্জিত দাস তেখেতকো আমি কৈ দিছোঁ ভাই আপোনালোকে যাতে যিকোনো ক্ষেত্ৰত অনুসূচিত জাতিৰ আমাৰ মানুহখিনিৰ লগত যাতে লৰা ধেমালি নকৰিব 40 লাখ অনুসূচিত জাতিৰ মানুহৰ লগত লৰা ধেমালি নকৰিব এতিয়া বৰ্তমান উঠি অহা যুৱ প্ৰজন্মৰ লগত আপোনাৰ লৰা ধেমালি নকৰিব বৰ্তমান আমাৰ অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি এটা তীব্ৰ প্ৰত্যেকখন জিলাতে আমি তীব্ৰভাৱে হুংকাৰ দিছোঁ আৰু আমি গণতান্ত্ৰিকভাৱে শান্তি শৃংখল আমি বজাই ৰাখি পিনে আমি আন্দোলন কৰিছোঁ আৰু এই আন্দোলন এটা সময়সীমালৈ থাকিব আৰু যদি তেখেতসকলে যদি ইয়াৰ ওপৰত যদি গুচি যায় যে নাই কেওটসকলক যদি অনুসূচিত জাতিৰ সম্প্ৰদায়ত বা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰে তেনেহ'লে কিন্তু জংগী আন্দোলনৰ সৃষ্টি হ'ব গতিকে এই আন্দোলনৰ কিন্তু তেতিয়া আমি দায়ী নহ'ম তেতিয়া দায়ী হ'ব চৰকাৰ গতিকে মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এইটো মানে আমাৰ অনুৰোধ তেখেতে এই ক্ষেত্ৰত হস্তক্ষেপ কৰক আৰু ইতিমধ্যে আমি গম পোৱা মতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া স্মাৰক পত্ৰ দিছে তেতিয়া কেওট সম্প্ৰদায়ৰ নেতাসকলক কৈছে যে এইটো ৰাজ্য চৰকাৰৰ হাতত নাই এইটো ভাৰত চৰকাৰৰ হাতত আছে তাত আইন হিচাপে দুইখন সদনতে গৃহীত হ'ব লাগিব তেতিয়াহে যদি আপোনালোকে পাব কিন্তু তাৰ পিছতো ন্যায় সবলীকৰণৰ যিগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ৰঞ্জিত দাস দুয়োগৰাকীয়ে তেখেতসকলক কেওট সম্প্ৰদায়ৰ নেতাসকলক মাতি আনি পিনে তেখেতসকলক কি বুজাবুজি অংক কৰিছে কি আলোচনা কৰিছে গতিকে সেই আলোচনাৰ অন্তৰত কি আছে গতিকে সাৱধান যাতে অনুসূচিত জাতিৰ লগত বা অনুসূচিত জাতিৰ মানুহৰ লগত বা অনুসূচিত জাতিৰ যুৱ প্ৰজন্মৰ লগত যাতে লৰা ধেমালি নকৰে এইখিনি আমি সকীয়াই দিছোঁ